তেওঁৰ ফাৰ্মত আকৌ একবাৰ আহিছোঁ মই। এয়া গাহৰি তেওঁ দানা দি আছে, এই চাইডত দানা খাই আছে, দুইটা চাইডত বহুতখিনি আছে। ই লৈ আছে, এয়া লৈ আছে, তেওঁ দানা দি আছে। এতিয়া চবত আছে গাহৰি, ৰমি আছে, চাইডতো আছে, ভালে আছে। কেইটামান পোৱালি আছে, বেছি ডাঙৰ মাহাৰি হয়, এইটো ডাঙৰ এটা হয়। এইটো দানা দিছে ডাঙৰ মালিকজনে, এই চাইডতো আছে। ফাৰ্মখন ডাঙৰ হয়, লোকেল ফাৰ্ম বনাইছে। ইয়াত কিমানখিনি কৰিছে, উৎপন্ন কৰিছে তেওঁক মই এতিয়া কেইটামান কথা ক'বলৈ বা তেওঁৰ পৰা জানিবলৈ মই বিচাৰিম। পানীৰ কাৰণে তেওঁৰ এটা ফিচাৰীও আছে। পানী এইটো ফিচাৰীৰ পৰাই মানে তেওঁ মানে কিবা কৰি দিয়ে। এতিয়া মই ফাৰ্মৰ মালিকৰ লগত কেইটামান ফাৰ্মৰ বিষয়লৈ কথা সুধিম তেওঁক। আচ্ছা, ফাৰ্মৰ বিষয়লৈ আপুনি কি ইয়াৰ পৰা কিমানখিনি উৎপন্ন কৰিছে, আপুনি কিছুমান কথা ক'ব নেকি? হয়, মোৰ নাম টাৰ্জেন হাজান। মই লামডিং সমষ্টিৰ সাগৰীজান গাঁও পঞ্চায়তৰ অন্তৰ্গত ভিলাজান গাঁৱত এই ফাৰ্মখন নিজস্ব হিচাপে গঢ় দিছোঁ, বা নিবনুৱা হিচাপে কোনো চাকৰি বাকৰি নথকাৰ কাৰণে এই ফাৰ্মকে মই বাছি লৈছোঁ। গতিকে এই ফাৰ্মটো নিজে মই চোৱা চিতা কৰোঁ। চোৱা চিতা কৰি যথেষ্ট ইয়াৰ পৰাই মই নিজৰ সংসাৰখন চলাই আছে, আৰু সংসাৰখন চলিব পৰা ব্যৱস্থা হৈ গৈছে। কাৰণ যেতিয়া নেকি আমি এই ফাৰ্মখন নাছিলোঁ, তেতিয়া আমাৰ চলাত বহুত অসুবিধা হৈছিলে। আপোনাৰ বৰ্তমান এতিয়া কেইবছৰমান আছে এইটো ফাৰ্ম? এই ফাৰ্মখন চলাই নিয়া মোৰ প্ৰায় 5 বছৰমান হৈ আছে। প্ৰথমতে সৰুকৈ আছিলে, মই প্ৰথমতে দুটাই আনিছিলোঁ। দুটাৰ পৰা এনেকৈ কৰি কৰি এতিয়া প্ৰায় মোৰ 50টাৰ ওপৰত আমাৰ মাহাৰি আছে, আৰু বৰ আছে আপোনাৰ 3-4টামান বৰ আছে। তাৰপিছত প্ৰতি বছৰে পোৱালিকেইটা মই বেচি থাকোঁ। তেনেকৈ পোৱালিকেইটা বেচি কিনি চলি আছোঁ। আৰু এনে বছৰত আপোনাৰ ইনকাম কিমান হয়? বছৰে ইনকাম কৰিব যাওঁতে তেনেকৈতো ইমান এটা হিচাপ নিকাচটো নকৰে, কিন্তু প্ৰতি মাহে গড়ে বা প্ৰতি মাহে তাৰমানে পোৱালি মই মোটামুটি আপোনাৰ মাহত 30টাৰ পৰা 40টা পোৱালি বেচোঁ। আৰু এনেই কিমানখিনি বেচা যায় পোৱালি? পোৱালি মাৰ্কেট লৈ হয়, কাৰণ পোৱালিকেইটাৰ মাৰ্কেট আপোনাৰ যেতিয়া মাৰ্কেট ভাল থাকে, আমি তেতিয়া আমাৰ 4,500ৰ পৰা 5,000 টকালৈকে বেচোঁ। তাৰপিছত মই এটাই জানো, কষ্টৰ বিনিময়ত কষ্ট কৰিলে নিশ্চয় তাৰমানে ফলটো পোৱা যায়। সেই হিচাপে মই সৰুৰ পৰা দুটা গাহৰিৰ পৰা কষ্ট কৰি আজি ইমান সোপা যে গাহৰি বনাইছোঁ, আপোনালোকে নিজে দেখিলেই, দেখা পাইছে। সেইটো লৈ মোৰ বহুত সুখী বুলি ক'ব লাগিব। এই ফাৰ্মখনৰ পৰা আপুনি আগলৈ আকৌ কি কৰিব বিচাৰিছে? আগলৈতো মোৰ বহুত সপোন আছে। এই ফাৰ্মৰ পৰাই ধৰি মই আৰু ভাবি আছোঁ। এতিয়াতো বৰ্তমান মই নিজে অকলে চলাই আছোঁ, মোৰ পৰিবাৰ আৰু মই নিজে দুজনে চলাই আছোঁ। এই ফাৰ্মত চিন্তা কৰিছোঁ, মোটামুটি মই 500ৰ এটা চিন্তা কৰি আছোঁ। 500লৈ তাৰমানে ভৱিষ্যতলৈ মই গঢ়িব পাৰোঁ নেকি, 500 মাহাৰি দি। সেইটোৱে এটা পৰিকল্পনা চলি আছে। আৰু এই যে ফিচাৰীডোখৰ আছে, এই ফিচাৰীডোখৰত মানে আৰু এটা ৰুম বনাম বুলি ভাবি আছোঁ। ফিচাৰীটো অকণমান পুতি কিনি, সেই হিচাপে ফিচাৰীটো পুতি কিনি তাত বনাম বুলি ভাবি আছোঁ। আৰু সেই হিচাপে নিশ্চয় অহা দিনলৈকে আপোনালোকে আহিলে নিশ্চয় সেইটো ডোখৰো দেখা পাব। আৰু এটাই ক'ব বিচাৰিছোঁ যে মানুহে কয় লেতেৰা, তাৰমানে মানুহে বহুত যেতিয়া নেকি এই ফাৰ্মটো গঢ়িবলৈ যাওঁ, বহুতে বহুত ধৰণৰ কয়। আমাৰ সমাজত একচুৱেলি এই গাহৰি পালাটো বহুতজনে নেগলেক্ট কৰে, কিন্তু মই এটাই ভাবোঁ, য'ত লেতেৰা আছে তাত টকা আছে, য'ত লেতেৰা নাই তাত টকাও নাই। মোৰ ফালৰ পৰা সেইটোৱে ক'ব লগা। আৰু আপোনালোকে আহিছে যিহেতু কিয়ৰ ফালৰ পৰা, ইউটিউব ফালৰ পৰা,
তাকে আপোনালৈ মই বহুত অশেষ ধন্যবাদ দিব লাগিব, কাৰণ আজি মোৰ জেগাত আহি আজি এই সৰু ফাৰ্মত আপোনাৰ অহাৰ কাৰণে নথৈ আনন্দিত। যাতে আগলৈও তেনেকৈ আহি যাতে মোৰ এই ইউটিউবত যাতে মোৰ কিকেইটা দেখায় আৰু মোৰ দৰে আৰু নতুনকৈ উঠি অহা প্ৰজন্মই উঠি আহি যাতে নিজৰ চাকৰি নিবিচাৰি সেইবোৰ নিজৰ ব্যৱসায় আৰম্ভ কৰে, এইটোকে মই অনুৰোধ ৰাখিলোঁ। হয়, এতিয়া মই আমাৰ তাজে ডাঙৰীয়ালৈ এনচাৰ্ট কৰিলোঁ। থেংক ইউ। ইহে আমাৰ তাজেন ডাঙৰীয়া। ঠিক আছে, তেওঁৰ ফাৰ্মটো আকৌ এইবাৰ গাহৰিবিলাক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইকেইটামান গাহৰি আকৌ দেখিছে দানা খাই আছে। এতিয়া এক চাইডৰ পৰা দেখুৱাই আছোঁ মই। ইয়াত কেইটামান পোৱালি আছে। দেখিছে, এইটো লোকেল ফাৰ্ম হয়। তেওঁ কষ্ট কৰি পেলাই পইচা মিলাই পেলাই ফাৰ্মটো নিজে বনাইছে। তেওঁলোকৰ যি ক'বলগীয়া কথাখিনি কৈ দিলে। এয়া দেখিছে, এতিয়া বৰ্তমান মই তেওঁৰ ফাৰ্মৰ পৰা ওলাই যাবলৈ চেষ্টা কৰি আছোঁ। ই হ'ল তেওঁৰ ফাৰ্মটো আছিলে, এইখিনি অলপমান দূৰৰ পৰা দেখাই আছোঁ মই। এইটো হ'ল তেওঁৰ ফাৰ্ম হয়। এইটো পানী যোগান কৰা যিখিনি। নমস্কাৰ ৰাইজ, মই আজি ইউটিউব চেনেলত আজি এইখিনি ভিডিঅ'টো দেখাই পেলাই মই এইখিনিতে সমাপ্ত কৰিছোঁ। নেক্সট বাৰ আকৌ লগ পাম। ধন্যবাদ।